ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে আগষ্ট মাহৰ 16 তাৰিখ। আজি বাৰ হ'ব বন্ধুসকল দেওবাৰ। আজি অসমীয়া শাওণ মাহৰ 30 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব শুক্লা চতুৰ্থী তিথি, তাৰপিছতে শুক্লা পঞ্চমী তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ, তাৰপিছতে চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি বন্ধুসকল যোগ হ'ব সিদ্ধ যোগ। আজি কৰণ হ'ব বনিষ্কৰণ, তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কন্যা ৰাশি। আজিৰ জন্মত কন্যা ৰাশি, ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱগণ মৰণত এক বৰদুখ। আজি যোগিনী নৰিয়ত কোণত। আজি সূৰ্য উদয় হ'ব 4:59 সূৰ্যাস্ত সময় হ'ব 5:54। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আজি আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, দিনটো কিদৰে পাৰ হ'ব, গ্ৰহৰ অৱস্থান কেনেকুৱা ধৰণৰ থাকিব, সকলোখিনি তথ্য জানিব পাৰিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি 16 আগষ্ট দেওবাৰ। আজি অৰ্থাৎ মেঘ ৰাশি জাতক জাতিকাসকলৰ ৰাশি অধিপতি হৈছে মংগল। আজি মেঘ ৰাশি লোকসকলৰ বাবে কৰ্ম আৰু আত্মবিশ্বাসৰ দিন। চন্দ্ৰ আপোনালোকৰ 4 নম্বৰ ঘৰত আৰু মংগল 10 নম্বৰ ঘৰত থকাৰ বাবে কৰ্মক্ষেত্ৰত সক্ৰিয়তা বাঢ়িব। আজি ঘৰখনৰ পৰিস্থিতি অলপ মনোযোগ আপোনালোকে দিবলগীয়া বুলি কৈছে। কৰ্ম আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা চাকৰিৰ লগত জড়িত লোকসকলৰ বাবে ওপৰৰ বিষয়ৰ পৰা নতুন দায়িত্ব পাব পাৰে। কামৰ চাপ বেছি হ'লেও আপুনি সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। টিমৰ লগত তৰ্কত নোসোমাব বুলি কৈছে যদি আপোনালোকে টিম ৱৰ্কৰ লগত কাম কৰি আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি নতুন ডিল বা এগ্ৰিমেণ্টৰ বাবে দিনটো ভাল, কিন্তু কাগজ পত্ৰ চাই বেছিকৈ চাইন কৰক বা আইনী আপোনালোকে দিশ চাই ল'ব। সাৱধান হ'ব লাগিব। আজি চৰকাৰী কামত অলপ পলম হ'ব পাৰে বুলি কৈছে। ধন আৰু বিত্তৰ ক্ষেত্ৰত বিশেষকৈ ধনৰ আগমন ভাল হ'ব। পুৰণা বাকী থকা ধন ঘূৰাই পোৱাৰ যোগ আছে। খৰচ হ'ব ঘৰখনৰ মেৰামতি, গাড়ীৰ বাবে হঠাৎ খৰচ বাঢ়িব পাৰে বুলি কৈছে। একে সময়তে আজি কোনো ডাঙৰ ইনভেষ্টমেণ্ট বা বিশেষকৈ আপোনালোকে নকৰিব। ৰাহু প্ৰভাৱৰ বাবে লোকচানৰ সম্ভাৱনা আছে। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে আজি দিনটো শুভ দেখা পোৱা গৈছে। প্ৰেমত কৈছে যে সৰু কথাত কাজিয়া হ'ব পাৰি, ইগ' এৰি বিশেষকৈ কথা পাতক। সন্ধিয়া সময় একেলগে বিশেষকৈ আপোনালোকে মনৰ ভাৱবোৰ শ্বেয়াৰ কৰক বুলি কৈছে। ইজনে সিজনক বিশেষকৈ ব্যংগাত্মক শব্দ ইউজ নকৰিব, সন্দেহ বেছি নকৰিব। বৈবাহিক জীৱনত পৰিয়ালৰ কোনো সদস্যৰ বাবে চিন্তিত হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি ৰাখক বুলি কৈছে। আজি ছিংগুলসকলৰ বাবে আজি নতুন সম্পৰ্ক আৰম্ভৰ বাবে শুভ। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ ক্ষেত্ৰত মাতৃৰ স্বাস্থ্যৰ প্ৰতি মন দিবলৈ কৈছে। ঘৰখনত কোনো ধৰ্মীয় কামৰ আলোচনা হ'লে উপকৃত হ'ব। ভাই ভনীৰ লগত কিছুলোকৰ মতানৈক্য হ'ব পাৰে, খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজি ঘৰখনত কোনো অতিথি আহিব পাৰে বুলি কৈছে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ, উচ্চ ৰক্তচাপ, পেটৰ সমস্যা, খঙৰ বাবে অস্থিৰতা। উপায় হৈছে পানী বেছিকৈ খাওক, 10 মিনিট ধ্যান কৰক আৰু জাংক ফুড এৰিব লাগিব। দেওবাৰ সূৰ্যৰ দিন, সূৰ্যদেৱৰ দিন বুলি কৈছে। আজি শৰীৰত গৰম আপোনালোকৰ বেছি লাগিব। এই সময়খিনিত কিন্তু নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। শিক্ষাৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ভাল। আজি মেঘ ৰাশি যিসকল ছাত্ৰ ছাত্ৰী আছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰমৰ ফল পাব। শিক্ষকৰ পৰা প্ৰশংসা পাব, কিন্তু পঢ়াত মনোযোগ নষ্ট নকৰিব বুলি কৈছে। বৰ্তমান সময়ত পঢ়াত মনোযোগ আপোনালোকে দিব লাগে। অপ্ৰয়োজনীয় কামত বিশেষকৈ আপোনালোকে জড়িত নহ'ব। ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিয়ক বুলি কৈছে। শুভ সময় হৈছে ৰাতিপুৱা 9:15 পৰা 10:45 সময়খিনিত। অশুভ সময় ৰাহুকাল সময় হৈছে আবেলি 4:30 পৰা 6টা বজাৰ সময়খিনিত। শুভ ৰং হৈছে ৰঙা, সোণালী ৰং। আপোনালোকৰ শুভ সংখ্যা হৈছে 1 আৰু 9। শুভ আপোনালোকৰ দিশ হৈছে পূব। আজি বিশেষ উপায় মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে। পুৱা সূৰ্যদেৱৰ পানী অৰ্পণ কৰি ওম ঘেনি সূৰ্যায় নমঃ 11 বাৰ জপ কৰক। হনুমানজীক দেওবাৰে বিশেষকৈ হনুমান চালিচা পাঠ কৰিলে মংগলৰ শক্তি বাঢ়িব আৰু বাধা দূৰ হ'ব। 16 আগষ্ট 2026 মেঘ ৰাশি লোকসকলৰ বাবে কৰ্মত উন্নতি, ঘৰ আৰু সম্পৰ্কত সাৱধানতাৰ দিন। খঙত সোনকালে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বা আঁতৰি থাকক বুলি কৈছে। কঠোৰ পৰিশ্ৰমৰ নিশ্চয়কৈ আপোনালোকে ভাল ফল পাব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, বৃষ ৰাশি। আপোনালোকৰ দিনটো শুভ হয়। বৃষ ৰাশি। ওম নমঃ শিৱায়। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। 16 আগষ্ট 2026 বৃষ ৰাশি লোকসকলৰ বাবে আজি মধ্যমীয়া দেখা পোৱা গৈছে। বাৰ হৈছে দেওবাৰ। আজি আপোনালোকৰ ৰাশি অধিপতি হৈছে শুক্ৰ। শুভ ৰং হৈছে আপোনালোকৰ বাবে বগা আৰু সোণালী ৰং, গোলপীয়া ৰং। আজি বৃষ ৰাশি লোকসকলৰ বাবে স্থিৰতাৰ ধন সম্পৰ্কৰ দিন বুলি কৈছে। একে সময়তে এই সময়খিনিত কৰ্ম আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ কামৰ গতি ধীৰে ধীৰে আগবাঢ়িব। বিশেষকৈ উচ্চপদস্থ বিষয়ে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। নতুন দায়িত্ব পোৱাৰ যোগ আছে বুলি কৈছে। নতুন আপোনালোকে দায়িত্ব পাব পাৰে। নতুন আপোনালোকে কামৰ বাবে আপোনালোকে আগবাঢ়িব। ব্যৱসায়ত বিশেষকৈ গ্ৰাহক বৃদ্ধি পাব। মাৰ্কেটিং আৰু জনসংযোগ আজি লাভদায়ক হ'ব। পুৰণা বন্ধুৰ জৰিয়তে নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। সাৱধান হ'ব লাগিব। আজি কাৰো লগত পাৰ্টনাৰশ্বিপত কথা আপোনালোকে ফাইনেল নকৰিব তৎক্ষণাত। কাগজ পত্ৰ ভালকৈ চাই ল'ব ব্যৱসায়ৰ ক্ষেত্ৰত।
ধন টকা পইচাৰ ক্ষেত্ৰত কৈছে যে ধনৰ প্ৰবাহ আপোনালোকৰ ঠিক থাকিব 2-3টা উৎসৰ পৰা আপোনালোকৰ ধন আহিব খৰচ হ'ব ঘৰ সজোৱা গাড়ী বা সুখ সুবিধাৰ বস্তু কিনাত খৰচ কৰিব বিশেষকৈ 4 নম্বৰ ঘৰৰ শুক্ৰৰ বাবে এনেকুৱা হ'ব পাৰে একে সময়তে আজি অলপ কিছু মনত ৰাখিব ধন টকা পইচাৰ ক্ষেত্ৰত আজি সেভিং কৰিব পাৰিলে ভৱিষ্যতৰ বাবে ভাল হ'ব লোন লোৱাৰ পৰা আঁতৰি থাকক বুলি কৈছে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত পাৰ্টনাৰৰ লগত আজি সময় ভাল যাব উপহাৰ দিয়া লোৱা আৰু ঘূৰিবলৈ যোৱাৰ প্লেন থাকিব কিছু লোকৰ বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত মৰম আৰু বুজাবুজি বাঢ়িব ইজনে সিজন অনুভৱক বুজি পাব সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে সিংগল সকলৰ বাবে কোনো বন্ধুৰ জৰিয়তে ভাল সম্বন্ধ আহিব পাৰে যি প্ৰস্তাৱ দিয়াৰ বাবে শুভ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ ক্ষেত্ৰত বিশেষকৈ ঘৰখনৰ পৰিৱেশটো অতি শান্ত আৰু সুখী হ'ব মাতৃৰ লগত সময় কটাওক তেওঁলোকৰ আশীৰ্বাদ পাব বুলি কৈছে আজি ভাই ভনীৰ লগত কোনো সম্পত্তি বা টকা পইচাৰ কথা হ'ব পাৰে বুলি কৈছে শান্তিৰে সমাধান কৰক কিছুমান কাম থাকিলে আজি ঘৰখনত পূজা পাঠ বা ভাল খাদ্যৰ আয়োজন হোৱাৰ সম্ভাৱনা আছে বিষ ৰাশি জাতক-জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মনত ৰাখিব গলাৰ বিষ চৰ্দি এলাৰ্জি ডিঙিৰ সমস্যা আজি থাকিব বেছি মিঠা খোৱাৰ পৰা আপোনালোকৰ বিৰত থাকক পেটৰ গণ্ডগোল হ'ব পাৰে উপায় হৈছে গৰম পানী আৰু আদা মধুৰ খাওক বুলি কৈছে নিয়মীয়া খোৱা বোৱাৰ আপোনালোকে ধ্যান দিব যোগাসন প্ৰাণায়াম কৰিলে ভাল লাগিব আজি জিৰণি লওক বেছি ভাগৰ আপোনালোকে লগাব নালাগে নিজৰ শৰীৰটোক গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে শিক্ষাৰ ক্ষেত্ৰত এডুকেশ্যনৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ মন পঢ়া শুনাত বহিব বুলি কৈছে আৰ্ট মিউজিক কমাৰ্চৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো বিশেষ শুভ হ'ব আজি ফোন কল যোগেও কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ পৰা সহায় গাইডেন্স পাব গ্ৰুপ ষ্টাডি কৰিলেও লাভ হ'ব আজি শুভ সময় হৈছে পুৱা 11টাৰ পৰা 12:30 সময়খিনিত আৰু অশুভ সময় হৈছে আবেলি 4:30 পৰা 6 বজাৰ সময়খিনি ৰাহুকাল সময়খিনি যিকোনো কাম নকৰিব লাকি নম্বৰ হ'ব আপোনালোকৰ বাবে আজি 2 আৰু 6 লাকি কালাৰ হ'ব আপোনালোকৰ বাবে বগা আৰু হালধীয়া ৰং শুভ দিশ হৈছে দক্ষিণ পূব আজি বিশেষ কিছু উপায় বিষ ৰাখি লোকসকলৰ বাবে দেৱী লক্ষ্মী পূজা কৰক দেওবাৰ পুৱা বগা ফুল আৰু মিঠাই দি মা লক্ষ্মীক পূজা কৰক ধনৰ অভাৱ নাথাকিব আজি এই সময়খিনিত বগা বস্ত্ৰ দান কৰক বুলি কৈছে পাৰিলে আপোনালোকে বগা বস্তু দান কৰিব পাৰে চাউল কাপোৰ বা চেনি দান কৰিলে উপকৃত হ'ব সাৰাংশ কিছু হৈছে আপোনালোকৰ বাবে আজিৰ দিনটোত 16 আগষ্ট 2026 আজি বিষ ৰাখি লোকসকলৰ বাবে ধন প্ৰেম আৰু পৰিয়ালৰ বাবে ভাল দিন কৰ্মত সফলতা পাব কিন্তু খৰচ আপোনালোকে নিয়ন্ত্ৰণ কৰক খং আৰু জিদ এৰিলে সকলো কামবোৰ আপোনালোকে ইজিলি সলভ কৰিব পাৰিব সমাধান কৰিব পাৰিব গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিব বিষ ৰাশি জাতক-জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক মনৰ যিখিনি ইচ্ছা আছে সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ আপোনালোকে লিখিবলৈ নাপাহৰিব দিনটো শুভ হওক মিথুন ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি 16 আগষ্ট 2026 মিথুন ৰাশি লোকসকলৰ বাবে আজি অত্যন্ত গুৰুত্বপূৰ্ণ দিন বিশেষকৈ কিছু ক্ষেত্ৰলৈ ৰাশি অধিপতি হৈছে আপোনালোকৰ বহুত শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া ৰং আজি মিথুন ৰাশি লোকসকলৰ বাবে যোগাযোগ বুদ্ধিৰ দিন আজি এই সময়খিনি কৰ্ম আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কেৰিয়াৰ আৰু বিজনেছৰ ক্ষেত্ৰত আজি অফিসত কামবোৰ চাপ থাকিব দেওবাৰৰ দিনটো যিসকল কৰ্মৰত ইমেইল আপোনালোকৰ প্ৰেজেন্টেশন মিটিং আপোনালোকৰ বেছি হ'ব আপোনালোকৰ কথা ক'ব পৰা দক্ষতাই ওপৰৰ বিষয়ৰ দৃষ্টি আকৰ্ষণ কৰিব নতুন প্ৰজেক্টৰ দায়িত্ব পাব পাৰে বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা মিডিয়া মাৰ্কেটিং আইটি কমিউনিকেশ্যনৰ ব্যৱসায়ৰ বাবে দিনটো শুভ হ'ব বুলি কৈছে একে সময়তে নতুন ক্লায়েণ্টৰ লগত ডিল হ'ব পাৰে কিন্তু কাগজপত্ৰত সৰু ভুল হ'ব পাৰে দুবাৰকৈ চেক কৰক বুলি কৈছে সাৱধান হ'ব লাগিব আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত সোনকালে নল'ব সহকৰ্মীৰ লগত ভুল বুজাবুজি হ'বলৈ নিদিব হোৱাৰ সম্ভাৱনা আছে ধন টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ ধনৰ অৱস্থা মধ্যম হ'ব উপাৰ্জন থাকিব কিন্তু লগে লগে খৰচো হ'ব পাৰে বুলি কৈছে আয়ৰ উৎস আপোনালোকৰ হৈছে লিখা পঢ়া প্ৰশিক্ষণ অনলাইন কাম বা কমিশ্যনৰ পৰা অতিৰিক্ত ধন আহিব পাৰে কিছু লোকৰ খৰচ হ'ব ভাই ভনী বা বন্ধুৰ বাবে খৰচ হ'ব পাৰে কিছু লোকৰ মোবাইলৰ বাবে খৰচ হ'ব পাৰে ইণ্টাৰনেট যাত্ৰাৰ নামত খৰচ বাঢ়িব পাৰে আজি কোনো ৰিস্কি ইনভেষ্ট নকৰিব বুলি কৈছে ধন সঞ্চয় কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন পাৰ্টনাৰৰ লগত প্ৰেমৰ ক্ষেত্ৰত কৈছে যে পাৰ্টনাৰৰ লগত কথা বতৰাৰ জৰিয়তে ভুল বুজাবুজিবোৰ দূৰ হ'ব কিছু লোকৰ চাৰ্ট বা কলৰ জৰিয়তে মেছেজৰ জৰিয়তে সম্পৰ্ক ভাল হ'ব কিন্তু বেছি সন্দেহ নকৰিব প্ৰেমত নহ'লে দূৰত্ব বাঢ়িব পাৰে বুলি কৈছে বৈবাহিক জীৱনৰ বাবে দিনটো শুভ হৈ দেখা পোৱা গৈছে এই সময়খিনিত বিশেষকৈ ঘৰখনৰ সৰু সুৰা কথাৰ বাবে কাজিয়া হ'ব পাৰে শান্তিৰে সমাধান কৰা সন্তানৰ পঢ়া শুনাৰ বাবে চিন্তা থাকিব পৰিয়াল আৰু বন্ধু বান্ধৱীৰ ক্ষেত্ৰত ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ'ব তেওঁলোকৰ পৰা কোনো গুৰুত্বপূৰ্ণ খবৰ পোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ কোনো সদস্যৰ লগত যাত্ৰাৰ প্লেন হ'ব পাৰে কিছু লোকৰ সাৱধান হ'ব লাগিব ঘৰৰ ডাঙৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি মন দিয়ক আজি ঘৰত বেছি তৰ্ক নকৰিব কাৰো লগত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সমস্যা আছে বিশেষকৈ টেনচনৰ বাবে মূৰৰ বিষ হ'ব পাৰে অনিদ্ৰাৰ সমস্যা হ'ব পাৰে হাত ভৰি বিষ আৰু শ্বাস প্ৰশ্বাসৰ কিছু সমস্যা আছে গৰমৰ বাবে উপায় হৈছে দিনত দুবাৰ বা আপোনালোকে তিনিবাৰ বিশেষকৈ আপোনালোকে এক্সাৰসাইজ কৰক দেওবাৰ দিনটো যদি সময় পায় কিছু ব্যায়াম কৰক অলপ সময় ভাল হ'ব বুলি কৈছে
পানী বেছিকৈ খাওক মোবাইল কম্পিউটাৰৰ পৰা বিশেষকৈ আপোনালোকে আঁতৰি থাকক বা বিৰতি লওক বুলি কৈছে কিছু দেওবাৰে বেছি দৌৰা-দৌৰি নকৰিব জিৰণি লওক বুলি কৈছে ৰেষ্টৰ প্ৰয়োজন আছে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো ভাল দিন পঢ়াত মন বহিব কমিউনিকেশ্যন জাৰ্নেলিজম কম্পিউটাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ আজি পৰীক্ষাৰ ফল কিছু লোকৰ ভাল হ'ব পাৰে শিক্ষকৰ পৰা নতুন টেকনিক শিকিবলৈ পাব কিছু লোকে ফোনৰ জৰিয়তে কথা বতৰাৰ জৰিয়তে বুলি কৈছে এটা বিষয়ত বেছি সময় নিদি সকলো বিষয় চাব বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত শুভ সময় হৈছে পুৱা 10:30 পৰা 12টা বজাৰ সময়খিনি অশুভ সময় হৈছে আবেলি 4:30 পৰা 6টা বজাৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া বগা ৰং হালধীয়া ৰং আৰু শুভ সংখ্যা হৈছে 5 আৰু 8 শুভ দিশ হৈছে উত্তৰ আজি ভগৱান বিষ্ণু পূজা কৰক দেওবাৰে পুৱাৰ বিষ্ণু সহস্ৰনাম পাঠ কৰক বুদ্ধি আৰু বাণী আপোনালোকৰ শুদ্ধ হ'ব ওম বুং বুদ্ধায় নমঃ 108 বাৰ জপ কৰক কৰ্ম আৰু ব্যৱসায়ত বাধাবোৰ দূৰ হ'ব দান আজি সেউজীয়া বস্তু বিশেষকৈ যেনে আপোনালোকৰ মগু দাইল সেউজীয়া কাপোৰ আপোনালোকে গৰীবক দান কৰক গৰু পাৰিলে পালেং আপোনালোকে খোৱা বুলি কৈছে পালেং খাওক ভাল হ'ব 16 আগষ্ট 2026 মিথুন ৰাশি লোকসকলৰ বাবে কথা বতৰা আৰু কৰ্মত সফলতাৰ দিন কিন্তু মনৰ অস্থিৰতা আৰু খৰচ নিয়ন্ত্ৰণ কৰক এই কামত বিশেষকৈ বৰ্তমান সময়ত এটা কামত মন দিলে আজি ডাঙৰ সফলতা পাব পাৰে গতিকে যি কামেই নকৰক ডিসিপ্লিনভাৱে সুন্দৰভাৱে অনুশাসন আপোনালোকে মানি চলক ভাল হ'ব বুলি কৈছে দিনটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছে কৰ্কট ৰাশি ওম নমঃ শিৱায় জয় শনিদেৱ কৰ্কট ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এই সময়খিনি আপোনালোকৰ বাবে কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আবেগ আৰু পৰিয়ালৰ দিন আজি কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি কামৰ চাপ বেছি থাকিব কিন্তু ঘৰখনৰ চিন্তাৰ বাবে অফিচত মনোযোগ কমিব পাৰে যিসকল চানডে দিনটোতো কৰ্মৰত ওপৰৰ বিষয়ৰ লগত কথা কওঁতে বিনয়ী হওক বুলি কৈছে কথা বতৰা ধৈৰ্য সংযম বজাই ৰাখিব আজি নতুন দায়িত্ব তৎক্ষণাত ল'ব নালাগে ব্যৱসায়ৰ ক্ষেত্ৰত খাদ্য গোন্ধজাত সামগ্ৰী পানী ফেশ্বন হোটেলৰ ব্যৱসায়ৰ বাবে দিনটো ভাল গ্ৰাহকৰ লগত ভাল ব্যৱহাৰে আপোনালোকে আগবাঢ়ি যাব পাৰিব বুলি কৈছে গ্ৰাহকৰ লগত সৎ ব্যৱহাৰ কৰক কিন্তু আজি কোনো চুক্তিত সহি কৰোঁতে বহুত বেছি চাই চিতি ল'ব যাতে ভুল নহয় মিষ্টেক নহয় তাৰ প্ৰতি কিন্তু আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব আজি বিশেষকৈ অলপ সাৱধান হ'ব লাগিব সহকৰ্মীৰ লগত ইগো সমস্যা হ'ব পাৰে গতিকে টিমৰ লগত যদি কাম কৰে তেন্তে মিলিজুলি কামখিনি কৰিলে ভাল হ'ব আজি ধন টকা পইচাৰ ক্ষেত্ৰত ধনৰ যি আপোনালোকৰ অৱস্থা ঠিক ঠাক থাকিব বুলি কৈছে উপাৰ্জন ভালেই হ'ব কিন্তু আপোনালোকৰ আজি দিনটোত দেওবাৰৰ দিনটোত খৰচ অলপ বাঢ়িব পাৰে বুলি কৈছে আয়ৰ উৎস হৈছে আপোনালোকৰ বাবে মাতৃ ফালৰ পৰা বিশেষকৈ সম্পত্তিৰ বাবে কিছু ধন পাব পাৰে সম্পত্তি পাব পাৰে ধনৰ আগমন আছে বুলি কৈছে খৰচ হ'ব পাৰে বুলি কৈছে ঘৰখনৰ মেৰামতি মাতৃ চিকিৎসাৰ ঘৰ সজোৱাত খৰচ হ'ব পাৰে বুলি কৈছে অপ্ৰত্যাশিত খৰচৰ বাবে বাজেট অলপ আপোনালোকৰ খেলিমেলি হ'ব পাৰে বুলি কৈছে আজি লোন লোৱা বা কাৰোবাক টকা পইচা দিয়াৰ পৰা আঁতৰি থাকক প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে পাৰ্টনাৰৰ লগত আবেগৰ কথা শ্বেয়াৰ কৰক আজি সৰু কথাটো আঘাত পাব পাৰে গতিকে কথা চাই কওক সন্ধিয়া একেলগে সময় কটালে সম্পৰ্ক ভাল হ'ব বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি থাকিব কিন্তু মাক বিশেষকৈ শাহু শহুৰৰ বিষয়ত বিশেষকৈ মতানৈক্য হ'ব পাৰে মাজত বিশেষকৈ শান্তিৰে সমস্যাখিনি সমাধান কৰক যদি প্ৰব্লেম হয় আজি ছিংগুলসকলৰ বাবে মনত অকলশৰীয়া অনুভৱ কৰি থাকিব বন্ধুৰ লগত সময় কটাওক পৰিয়াল আৰু বন্ধু বান্ধৱীৰ ক্ষেত্ৰত আজি পৰিয়ালে বিশেষকৈ আপোনালোকৰ প্ৰথম বিশেষকৈ প্ৰাধান্য বুলি কৈছে অৰ্থাৎ গুৰুত্ব দিব ঘৰখনৰ মানুহক মাতৃ স্বাস্থ্য আৰু মনৰ প্ৰতি বিশেষ গুৰুত্ব দিব বুলি কৈছে ঘৰখনৰ কোনো ধৰ্মীয় কাম বা পূজা পাঠৰ আয়োজন হ'ব পাৰে বুলি কৈছে সাৱধান হ'ব লাগিব ঘৰৰ জ্যেষ্ঠ লোকৰ লগত তৰ্ক নকৰিব তেওঁলোকৰ পৰামৰ্শ আজি আপোনালোকৰ বাবে বাধা ৰক্ষা কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক টেনচন অনিদ্ৰা পেটৰ সমস্যা এচিডিটি সমস্যা থাকিব উপায় হৈছে চন্দ্ৰ ফাৰ্ষ্ট হাউচত থকাৰ বাবে আজি আপোনালোকৰ জলখাদ্য হালকা বুলি কৈছে অৰ্থাৎ হালকা বস্তু খাওক পাতল খাওক বুলি কৈছে পাতল বস্তু ৰাতি সোনকালে শুবলৈ আপোনালোকে অভ্যাস গঢ়ি তোলক 10 মিনিট ধ্যান আৰু গভীৰ উশাহ নিশাহ লওক পানী বেছিকৈ খাওক বাহিৰৰ খাদ্য এৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব কিছু ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ ঘৰখনৰ কিছুমান কাৰণৰ বাবে পঢ়াত অলপ ব্যাঘাত হ'ব পাৰে বুলি কৈছে এই সময়খিনিত গ্ৰুপ ষ্টাডি কৰক শিক্ষকৰ পৰা বিশেষকৈ ডাউটবোৰ ক্লিয়াৰ কৰি ৰওক বুলি কৈছে শুভ সময় হৈছে পুৱা 8টাৰ পৰা 9:30 সময়খিনিত অশুভ সময় হৈছে আবেলি 4:30 পৰা 6টা বজাৰ সময়খিনিত লাকি ৰং হ'ব আপোনালোকৰ বাবে বগা নীলা আৰু শুভ সংখ্যা হ'ব 2 আৰু 7 শুভ দিশ হৈছে উত্তৰ আৰু পশ্চিম দিশ আজি চন্দ্ৰ পূজা দেওবাৰে পুৱা চন্দ্ৰক বিশেষকৈ পানী অৰ্পণ কৰি ওম হুম খুমাই নমঃ আপোনালোকে 108 বাৰ জপ কৰক মন শান্ত হ'ব শিৱ পূজা শিৱলিংগত কেঁচা গাখীৰ বগা ফুল দিয়ক মানসিক শান্তি পাব আজি বিশেষকৈ দান কৰক আজি বগা চাউল চেনি বা কাপোৰ দান কৰক মাতৃক বগা বিশেষকৈ নিজৰ মাক বগা মিঠাই আপোনালোকে খুৱাওক বুলি কৈছে 16 আগষ্ট 2026 আজি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আবেগ নিয়ন্ত্ৰণ আৰু পৰিয়ালক সময় দিব লাগে বুলি কৈছে কৰ্মত ধীৰে ধীৰে আগবাঢ়ক খং আৰু চিন্তা এৰিলে আপোনালোকৰ বাবে
সকলো ক্ষেত্ৰতে ভাল হ'ব। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ সিংহ ৰাশি। জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনি সিংহ ৰাশি জাতক জাতিকাসকলে নিজৰ কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিব বুলি কৈছে। একে সময়তে আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে। ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক বুলি কৈছে। গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অনুকূলে দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। আজি ঘৰখনৰ বিশেষকৈ পিতৃ মাতৃৰ লগত দিনটো শেষৰ ফাললৈ কিবা এটা কথা বতৰাক লৈ তৰ্ক পেচাল হোৱাৰ সম্ভাৱনা আছে। আজি মান সন্মান আৰু আত্মবিশ্বাসৰ দিন। দেওবাৰে বিশেষকৈ সূৰ্য নিজৰ দিনতে আছে, নিজৰ ৰাশিতে আছে। আপোনালোকৰ কৈছে যে এই সময়খিনিত চন্দ্ৰ আপোনালোকৰ 12 হাউচত থকাৰ বাবে আজি খৰচ আৰু যাত্ৰাৰ যুগ আছে। কিন্তু কৰ্মক্ষেত্ৰত নেতৃত্বৰ সুযোগ আছে। খং আৰু অহংকাৰ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি অফিচত আপোনালোকৰ সন্মান বাঢ়িব। ওপৰৰ বিষয় বা চৰকাৰী বিষয়ৰ পৰা সহায় পাব। নতুন প্ৰজেক্টত নেতৃত্ব দিয়াৰ সুযোগ পাব। কিন্তু সহকৰ্মী ইচ্ছাৰ পৰা সাৱধান হ'ব লাগিব। ব্যৱসায় ক্ষেত্ৰত আজি ব্যৱসায়ত নতুন অৰ্ডাৰ আৰু চৰকাৰী টেণ্ডাৰ পোৱাৰ যুগ। কিছু লোকৰ পলিটিক্স, এডমিনিষ্ট্ৰেশ্যন, ব্ৰেণ্ডিং আপোনালোকৰ লগত জড়িত লোকৰ বাবে দিনটো ভাল। আজি নাম যশ বাঢ়িব, সাৱধান হ'ব। আজি কোনো কামত অতি আত্মবিশ্বাসী হৈ ভুল সিদ্ধান্ত একেবাৰে নল'ব। লিগেল কাগজ পত্ৰ দুবাৰ চেক কৰিব। যিকোনো কাগজ পত্ৰ চাওঁতে বহুত বেছি সাৱধান হ'ব, নহ'লে লোকচান হ'ব পাৰে। ধন টকা পইচাৰ ক্ষেত্ৰত ধনৰ আগমন হ'ব। চৰকাৰী উৎস বা পুৰণা ইনভেষ্টমেণ্টৰ পৰা ধন আহিব পাৰে। খৰচ হ'ব পাৰে। আপোনালোকৰ যাত্ৰাৰ বাবে হস্পিটেল, দান, বিলাসী বস্তুত খৰচ আদি বাঢ়িব। আজি ডাঙৰ ছেভিং কৰিব নোৱাৰিব। অপ্ৰয়োজনীয় খৰচত আপোনালোকে ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়িব লাগিব। লোনৰ কিস্তিৰ সময়ত আপোনালোকে ভৰক বুলি কৈছে যিসকলৰ এটা সমস্যা আছে। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে পাৰ্টনাৰৰ লগত অহংকাৰৰ বাবে কাজিয়া হ'ব পাৰে। নিজৰ ভুল স্বীকাৰ কৰক। আজি উপহাৰ দিলে সম্পৰ্ক ভাল হ'ব। বৈবাহিক জীৱনৰ বাবে স্বামী স্ত্ৰীৰ মাজত মৰম থাকিব, কিন্তু সময় কম দিব পাৰিব। সন্তানৰ কেৰিয়াৰৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা হ'ব। আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ জৰিয়তে ভাল সম্বন্ধ আহিব পাৰে। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ ক্ষেত্ৰত ঘৰখনৰ পিতৃ স্বাস্থ্য আৰু সন্মানৰ প্ৰতি মন দিয়ক। তেওঁলোকৰ পৰামৰ্শ আজি লাভ দিব বুলি কৈছে, লাভ কৰাব। ঘৰখনত কোনো গুৰুত্বপূৰ্ণ অতিথি আহিব পাৰে। আপোনালোকৰ নেতৃত্বত ঘৰখনৰ সকলোৰে কাম হ'ব। অৰ্থাৎ আপোনালোকৰ নেতৃত্বত ঘৰখনৰ সকলো কাম সুন্দৰভাৱে হ'ব বুলি কৈছে। ভাই ভনীৰ লগত সম্পত্তি বা নামৰ বাবে মতানৈক্য হ'ব পাৰে। কিবা এটা কথা বতৰাক লৈ পেলাইও স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান চকুৰ বিষ, মূৰৰ বিষ, হৃদযন্ত্ৰৰ সমস্যা, উচ্চ ৰক্তচাপৰ সমস্যা আছে। উপায় হৈছে পুৱা 20 মিনিট খোজ কাঢ়ক। সূৰ্য পোহৰ আপোনালোকে গাত লওক। ৰাতিপুৱা সময়খিনিত বিশেষকৈ ৰাতিপুৱা ৰ'দটো ল'ব। খং নিয়ন্ত্ৰণ কৰক। পানী আৰু ফল মূল বেছিকৈ খাওক। আজি বেছি ভাগৰ আৰু টেনশ্যন বেছি লৈ নাথাকিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। প্ৰতিযোগিতামূলক পৰীক্ষা আৰু লিডাৰশ্বিপত কামত সফলতা পাব। শিক্ষকৰ পৰা বিশেষকৈ সন্মান পাব। শিক্ষকক সন্মান কৰক। পঢ়াত নিয়মেৰে ৰাখক বুলি কৈছে। শুভ সময় হৈছে 9টাৰ পৰা 10:30 সময়খিনি। অশুভ সময় হৈছে আবেলি 4:30 পৰা 6টা বজাৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰঙা আৰু শুভ সংখ্যা হ'ব 1 আৰু 5। শুভ দিশ হৈছে পূব দিশ। আজি সূৰ্য পূজাৰ দেওবাৰে পুৱাৰ তামৰ লোটাত বিশেষকৈ তামৰ পাত্ৰ এটাত পানী, ৰঙা ফুল আৰু ৰুলি মিহলাই সূৰ্যক অৰ্ঘ্য দিয়ক। লগতে ওম ঘিনি সূৰ্যায় নমঃ 11 বাৰ জপ কৰক। আদিত্য হৃদয়স্তূপ ইয়াক পাঠ কৰিলে কৰ্ম আৰু স্বাস্থ্য দুয়োটাতে ভাল হ'ব। আজি দান কৰক। ৰঙা কাপোৰ দান কৰিলে ভাল হ'ব। গৰুক ৰুটি খুৱাওক বুলি কৈছে। অনুকূল ফলাফল লিখিব। খং আৰু অহংকাৰ নিয়ন্ত্ৰণ কৰিলে উপকৃত হ'ব। সিংহ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আজিৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকৰ ধৈৰ্য সংযম বজাই ৰাখিব। ৰাশিৰ অধিপতি হৈছে বুধ। শুভ ৰং হৈছে সেউজীয়া বগা ৰং। আজি কন্যা ৰাশিৰ লোকসকলৰ বাবে কাম কাজ আৰু সেৱাৰ দিন। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি অফিচত কামৰ চাপ বেছি থাকিব। কিন্তু আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ওপৰৰ বিষয়াক প্ৰশংসা কৰিব। টিমৰ পৰা সহায় পাব। নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভ হ'ব। কাষ্টমাৰ ছাৰ্ভিচ কোৱালিটিৰ বাবে নাম বাঢ়িব। একাউণ্টিং, ডক্টৰ, লয়াৰ, টিচাৰৰ বাবে দিনটো বিশেষ শুভ। আজি সহকৰ্মীৰ লগত সৰু কথাত তৰ্ক নকৰিব। কাগজ পত্ৰ আৰু হিচাপত ভুল হ'ব পাৰে। দুবাৰকৈ চেক কৰক বুলি কৈছে। ধন টকা পইচাৰ ক্ষেত্ৰত ধনৰ অৱস্থা ভালে থাকিব। এই সময়খিনিত পুৰণা বাকী থকা ধন পাব পাৰে। বোনাছ বা কমিশ্যন পাব পাৰে। খৰচ হ'ব পাৰে। আজিৰ দিনটোত চিকিৎসা, যাত্ৰা, বিদেশী কামত বা দান ধৰ্মত খৰচ হোৱাৰ সম্ভাৱনা আছে। বাজেট আপোনালোকৰ লৰচৰ হ'বলৈ নিদিব, মনত ৰাখিব এই ক্ষেত্ৰত। আজি অলপ কিছু পৰামৰ্শ। আজি ছেভিং আৰু ইনভেষ্টমেণ্ট দুয়োটাৰ বাবে ভাল দিন। কিন্তু ৰিক্সি শ্বেয়াৰত টকা নলগাব বা ৰিক্সি কামত টকা পইচা নিদিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে দিনটো মধ্যমীয়া। একে সময়তে প্ৰেম পাৰ্টনাৰৰ লগত আজি প্ৰেক্টিকেল কথা বতৰা হ'ব। ভৱিষ্যতৰ প্লেন কৰিব পাৰে। কিন্তু বেছি সমালোচনা নকৰিব, তেওঁলোকে মনত আঘাত পাব পাৰে। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি থাকিব। ঘৰখনৰ কাম কাজ ভাগ কৰি ল'লে ভাল হ'ব। সম্পৰ্কৰ মধুৰ হ'ব। এই সময়খিনি ভাই ভনীৰ পৰা সহায় আৰু ভাল খবৰ পাব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি মন দিয়ক। ঘৰখনত বেছি সমালোচনা, ঘৰখনত কাৰো
কাকো বিশেষকৈ বেছি সমালোচনা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, এচিডিটি, গেছৰ সমস্যা, টেনশ্যনৰ বাবে মূৰৰ বিষ হ'ব পাৰে। উপায় হৈছে খোৱা বোৱাত পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখক, পাতল খাদ্য খাওক, প্ৰতিদিনে 30 মিনিট খোজ কাঢ়ক, য়োগা কৰক, পানী বেছিকৈ খাওক বুলি কৈছে। আজিৰ দিনটোত সময়ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি শুভ। পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব আৰু ভাল ফল পাব। ৰিচাৰ্চ, এনালাইচিছ, একাউণ্টিং, মিডিয়া, IT ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ ভাল। আজি মনত ৰাখিব, নোট বনাওক আৰু বিশেষকৈ ৰিভিজন আপোনালোকে কৰক। শিক্ষকৰ পৰামৰ্শ মানি চলক। শুভ আপোনালোকৰ সময় হৈছে 10টাৰ পৰা 11:30 সময়খিনি। অশুভ সময় হৈছে 4:30 পৰা 6টা বজাৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া, নীলা আৰু শুভ সংখ্যা হ'ব 5 আৰু 3 আৰু শুভ দিশ হৈছে আপোনালোকৰ বাবে উত্তৰ। আজি দেৱী দুৰ্গাৰ পূজা কৰক। দেওবাৰে পুৱা বিশেষকৈ দুৰ্গা চালিচা পাঠ কৰিলে ভাল হ'ব, বাধাবোৰ দূৰ হ'ব। আজি পাৰিলে দান কৰিব পাৰে। সেউজীয়া মগুৰ দাইল দান কৰক, কলম কিতাপ দান কৰক, গৰুক পালেং খুৱাওক বুলি কৈছে। একে সময়তে কৰ্মত সফলতাৰ ইচ্ছা পূৰণৰ দিন, কিন্তু স্বাস্থ্য আৰু খৰচৰ প্ৰতি সাৱধান হওক। প্লেন কৰি কাম কৰিলে আপুনি প্ৰতিটো খোজতে আগবাঢ়ি যাব পাৰিব, সফলতা অৰ্জন কৰিব পাৰিব বুলি কৈছে। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ আপোনালোকৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। শুভ ৰং হৈছে আপোনালোকৰ বাবে আজি বগা হালধীয়া। ৰাশিৰ অধিপতি হৈছে শুক্ৰ, বাৰ হৈছে দেওবাৰ। আজি তুলা ৰাশিৰ লোকসকলৰ বাবে সম্পৰ্ক আৰু ভাৰসাম্যৰ দিন হ'ব বুলি কৈছে। আজি সিদ্ধান্ত লওঁতে সকলো দিশ ভাবি চিন্তি লওক। খং আৰু কনফিউজনত আপোনালোকে যিকোনো সিদ্ধান্ত নল'ব। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি অফিচত আপোনালোকৰ কামৰ প্ৰশংসা হ'ব। ওপৰৰ বিষয়ৰ পৰা নতুন দায়িত্ব পাব পাৰে। টিমৰ লগত মিলি যদি কামখিনি কৰে আপুনি উপকৃত হ'ব। ব্যৱসায়ত নতুন আপোনালোকে পাৰ্টনাৰশ্বিপৰ সুযোগ পাব। ফেশ্বন, বিউটি, হোটেল, কনচাল্টিঙৰ ব্যৱসায়ৰ বাবে দিনটো বিশেষ। গ্ৰাহকৰ পৰা ভাল ব্যৱহাৰে লাভ কৰাব বুলি কৈছে। আজি সাৱধান হ'ব লাগিব। আজি কোনো সিদ্ধান্ত সোনকালে নল'ব। কাগজ পত্ৰ বিশেষকৈ চাই চিটিহে আপোনালোকে চহী লওক বুলি কৈছে, বা চহী ক'ৰবাত কৰিবলগীয়া থাকিলে আইনী পৰামৰ্শ লওক। ধন আৰু বিত্তৰ ক্ষেত্ৰত ধনৰ অৱস্থা ভালে থাকিব বুলি কৈছে। এই সময়খিনি ছ'চিয়েল নেটৱৰ্কৰ জৰিয়তে ধন লাভৰ যুগ। আয় উৎসৱ হ'ব। পুৰণা ইনভেষ্টমেণ্ট, বোনাছ, কমিশ্যন, নতুন ক্লায়েণ্টৰ পৰা ধন আহিব। খৰচ হ'ব পাৰে আজিৰ দিনটোত বিশেষকৈ বিলাসী বস্তু, উপহাৰ আৰু সামাজিক কামত খৰচ বাঢ়িব। আজি ছেভিং কৰিব পাৰিব, কিন্তু বিশেষকৈ কাৰোবাক টকা পইচা বেছিকৈ ধাৰলৈ নিদিব। আজি প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে পাৰ্টনাৰৰ লগত আজি সময় ভাল যাব। ঘূৰিবলৈ যোৱা, চিনেমা বা ডিনাৰৰ বাবে প্লেন হ'ব পাৰে। ইজনে সিজনৰ অনুভৱক বুজি পাব। ভুল বুজাবুজিবোৰ ঠিক হ'ব। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত মৰম, ৰোমাঞ্চ, ঘৰ সজোৱা বা নতুন বস্তু কিনাৰ কথা হ'ব পাৰে। ছিংগুলসকলৰ বাবে আজি কোনো সামাজিক অনুষ্ঠানত ভাল লগৰ লগত চিনাকি হ'ব পাৰে। প্ৰস্তাৱো পাব পাৰে কিছু লোকে। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ ক্ষেত্ৰত পৰিয়ালৰ লগত সম্পৰ্ক মধুৰ হ'ব। ঘৰখনত কোনো উৎসৱ বা আপোনালোকৰ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। বন্ধুৰ পৰা সহায় আৰু ভাল খবৰ পাব। আজি ছ'চিয়েল বিশেষকৈ আপোনালোকে স্বাস্থ্যত আপোনালোকে নিজৰ চিনাকি বঢ়াব। সাৱধান হ'ব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ লগত টকা পইচাৰ বিষয়ত মতানৈক্য নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিডনী, কঁকালৰ বিষ, চৰ্ম ৰোগ আৰু টেনশ্যনৰ বাবে মূৰৰ বিষ হ'ব পাৰে। পানী বেছিকৈ খাওক, পুষ্টিকৰ খাদ্য খাওক। য়োগা আৰু মেডিটেশ্যন কৰিলে মন শান্ত থাকিব। আজি অলপ বেছি ভাগৰ আপোনালোকে নিদিব নিজৰ শৰীৰটোক। 4 ঘণ্টামান দিনৰ ভাগত বা ৰাতিপুৱা ভাগতে আপোনালোকে কিছু ৰেষ্ট লওক বুলি কৈছে। তাৰপিছত কামখিনি কৰক বা জিৰণিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যম। পঢ়াত মন বহিব, কিন্তু বন্ধুৰ লগত সময় বেছি যাব। আপোনালোকৰ ডিজাইন, ফেশ্বন, আৰ্ট, মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। গ্ৰুপ ষ্টাডি কৰক। শিক্ষকৰ পৰা ভাল গাইডেঞ্চ লওক বুলি কৈছে। পৰামৰ্শ লওক। কিবা এটা কামত কনফিউজন থাকিলে, কিবা এটা টপিক বুজি নাপালে নিশ্চয়কৈ আপোনালোকে সেইখিনি জানিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। শুভ সময় 11টাৰ পৰা 12:30 সময়খিনি। অশুভ সময় হৈছে 4:30 পৰা 6টা বজাৰ সময়খিনিত। শুভ ৰং হৈছে বগা, গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 9। শুভ দিশ হৈছে দক্ষিণ পূব। আজি দেওবাৰ, দেৱী লক্ষ্মী পূজা কৰক। বিশেষকৈ আজি দিনটো পুৱা বগা ফুল, মিঠাই দি মা লক্ষ্মীক পূজা কৰক। ধন আৰু সম্পৰ্কত আপোনালোকৰ বাবে শুভতা আহিব। আজি বগা বস্তু দান কৰক। চাউল, চেনি, কাপোৰ আৰু সুগন্ধি আপোনালোকে বস্তু দান কৰিব পাৰে, ভাল হ'ব। আজি 16 আগষ্ট। ধন লাভ, প্ৰেমত মাধুৰ্যৰ দিন, কিন্তু সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব। স্বাস্থ্যৰ প্ৰতি অলপ মন দিয়ক, ভাল হ'ব। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কামৰ প্ৰতি গুৰুত্ব দিব বুলি কৈছে। আজি বৃশ্চিক ৰাশিৰ লোকসকলৰ পৰিৱৰ্তন আৰু গোপনীয়তাৰ দিন। এই সময়খিনি কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি কৰ্মক্ষেত্ৰত প্ৰতিযোগিতা বেছি থাকিব। সহকৰ্মীৰ লগত মনোমালিন্য হ'ব পাৰে, কিন্তু আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ওপৰৰ বিষয়াসকলে লক্ষ্য কৰিব। ৰিচাৰ্চ, পুলিচ, আৰ্মি, বিশেষকৈ আপোনালোকৰ ইঞ্চুৰেঞ্চৰ লোকসকলৰ বাবে দিনটো ভাল। ব্যৱসায়ত আজি নতুন সুযোগ আহিব, কিন্তু
পাৰ্টনাৰশ্বিপত সাৱধান হওক, কাগজ পত্ৰ আৰু এগ্ৰিমেণ্ট ভালকৈ নপঢ়াকৈ চহী নকৰিব। সাৱধান হ'ব লাগিব বুলি কৈছে। অফিচত পলিটিক্সৰ পৰা আঁতৰি থাকক, কাৰো লগত তৰ্ক নকৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত ধনৰ অৱস্থা উঠানামা হ'ব, হঠাৎ ধন আহিব পাৰে আৰু হঠাৎ খৰচো হ'ব পাৰে। আয়ৰ খপ হৈছে আপোনালোকৰ নম ঘৰৰ চন্দ্ৰৰ বাবে পিতৃ বা গুৰু বা বিশেষকৈ ভাগ্যৰ সহায়, ধনপ্ৰাপ্তি যোগ, ইঞ্চুৰেঞ্চ কমিশ্যনৰ পৰা লাভ, খৰচ হ'ব স্বাস্থ্য, আইনী কাম বা গোপন কামত বুলি কৈছে। আজি লোন নল'ব আৰু কাকো টকা পইচা ধাৰলৈ নিদিব বুলি কৈছে। ইনভেষ্টমেণ্ট কৰাৰ আগতে দুবাৰ চাব। আজি প্ৰেম আৰু বৈবাহিক জীৱনত প্ৰেমত বিশেষকৈ আপোনালোকৰ ৭ ঘৰত বিশেষকৈ মংগল থকাৰ বাবে পাৰ্টনাৰৰ লগত খং আৰু ইগ'ৰ বাবে সমস্যা হ'ব পাৰে। সন্দেহ বেছি নকৰিব, শান্তিৰে কথা পাতক। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি অভাৱ হ'ব পাৰে বুলি কৈছে। সৰু কথা ডাঙৰ নকৰিব বুলি কৈছে। একেলগে সময় কটাওক। ছিংগুলসকলৰ বাবে আজি নতুন সম্পৰ্কৰ বাবে দিনটো ভাল নহয়, পুৰণা সম্পৰ্কৰ বিষয়ে ভাবিব পাৰে। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ ক্ষেত্ৰত পৰিয়ালত আজি ধৰ্মীয় আলোচনা বা পিতৃৰ লগত গুৰুত্বপূৰ্ণ কথা হ'ব পাৰে। ভাই ভনীৰ পৰা সহায় পাব, কিন্তু মতানৈক্য এৰিব লাগিব। সাৱধান হ'ব লাগিব, ঘৰখনৰ গোপন কথা বাহিৰত নক'ব। আজি কাৰোবাক অন্ধভাৱে বিশ্বাস নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, ৰক্তচাপৰ সমস্যা, টেনচনৰ বাবে অনিদ্ৰাৰ সমস্যা হ'ব পাৰে। উপায় হৈছে জলখাদ্য হালকা খাওক বুলি কৈছে, পাতল খাদ্য খাওক, মছলাজাতীয় বা আপোনালোকে জাংক ফুড এৰক বুলি কৈছে। প্ৰতিদিনে এক্সাৰচাইজ আৰু ধ্যান কৰক। আজি যিমান পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰক, নহ'লে স্বাস্থ্য আপোনালোকৰ বেয়া হ'ব পাৰে। পানী বেছিকৈ খাওক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যম, মনোযোগৰ অভাৱ হ'ব পাৰে। ৰিচাৰ্চ আপোনালোকৰ ছায়েন্সৰ ল'ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ, কঠোৰ পৰিশ্ৰম কৰিলে সফলতা পাব। পঢ়াত বাধা আহিলে শিক্ষক বা জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক। আজি শুভ সময় হৈছে 8:30 পৰা 10টা বজাৰ সময়খিনি ৰাতিপুৱা। অশুভ সময় হৈছে আবেলি 4:30 পৰা 6টা বজাৰ সময়খিনি ৰাহুকাল সময়। লাকি নম্বৰ হ'ব আপোনালোকৰ বাবে আজি 8 আৰু 9, আৰু লাকি কালাৰ হ'ব আপোনালোকৰ ৰেড। শুভ দিশ হৈছে আপোনালোকৰ দক্ষিণ। আজি হনুমানজীক পূজা কৰক। দেওবাৰে হনুমান চালিচা পাঠ কৰক আৰু সেন্দুৰ আপোনালোকে অৰ্পণ কৰক। সাহস আৰু শক্তি বাঢ়িব। আজি ৰঙা বস্তু দান কৰক। মচুৰ দাইল, যেনে ৰঙা কাপোৰ, গুড়, কুকুৰক ৰুটি খুৱাওক, ভাল হ'ব। 16 আগষ্ট 2026 বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে কৈছে যে ভাগ্যৰ সহায় থাকিব, কিন্তু সম্পৰ্ক আৰু বিশেষকৈ আপোনালোকৰ খঙত সাৱধান হ'ব লাগিব। সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ধৈৰ্য আৰু শান্তিৰে কাম কৰিলে আজি আপোনালোকে সফলতা পাব বুলি কৈছে। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিহে নতুনকৈ চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আত্মীয় বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ওম নমঃ শিৱায়। ধনুৰাশি লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। ধনুৰাশিৰ জাতক জাতিকাসকলক কিন্তু আজি প্ৰথম ভাগৰ পৰা অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। ধৈৰ্য বজাৰে কাম কৰিব লাগিব বুলি কৈছে। কোনো কামতে যাতে মিষ্টেক নহয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে। আজি দেওবাৰ, ৰাশিৰ অধিপতি হৈছে বৃহস্পতি। শুভ ৰং হৈছে হালধীয়া সোণালী ৰং। আজি ধনুৰাশি লোকসকলৰ বাবে ভাগ্য আৰু জ্ঞানৰ দিন। কিছু ক্ষেত্ৰৰ পৰাই আজি আধ্যাত্মিকতাই আপোনালোকক শক্তি দিব। কিন্তু কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আজি অফিচত কামৰ চাপ বেছি আহিব, কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে জ্যেষ্ঠ লোকসকলে আপোনালোকক নতুন দায়িত্ব দিব পাৰে। বৃহস্পতি ঘৰখনত বিশেষকৈ 6 হাউচত বৃহস্পতিৰ বাবে শত্ৰু আৰু প্ৰতিযোগীৰ ওপৰত জয় হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত কৈছে যে নতুন কণ্টেক্ট বা ডিল হ'ব পাৰে। শিক্ষা, ধৰ্ম, প্ৰশাসন, ভ্ৰমণ, ব্যৱসায়ৰ বাবে দিনটো ভাল, কিন্তু কৰ্মচাৰীৰ পৰা ভাল ব্যৱহাৰ বিশেষকৈ আপোনালোকে আশা কৰিব, আৰু আপুনি যদি ভাল ব্যৱহাৰ কৰে আপোনালোকক দিব। আজি কোনো লিগেল বা চৰকাৰী কামত গাফিলতি আপোনালোকে নকৰিব। কাগজ পত্ৰ ঠিক কৰি ৰাখিব। ধন টকা পইচাৰ ক্ষেত্ৰত ধনৰ অৱস্থা ভালে থাকিব। এই সময়খিনিত ইঞ্চুৰেঞ্চৰ ধন লাভ কৰিব পাৰে। কিছু লোকে আয়ৰ খপ, পিতৃ বা গুৰুৰ পৰা আৰ্থিক সহায় পাব পাৰে। কমিশ্যন আৰু বোনাছ পোৱাৰ সম্ভাৱনা আছে কাৰোবাৰ পৰা বুলি কৈছে। খৰচ চিকিৎসা, আইনী কাম বা যাত্ৰাত খৰচ হ'ব পাৰে। আজি ধ্যান ৰাখিব, লং টাৰ্ম ইনভেষ্টমেণ্টৰ বাবে দিনটো ভাল, কিন্তু ৰিস্কি কামত টকা পইচা নিদিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে প্ৰেমত পাৰ্টনাৰৰ লগত আজি গভীৰ কথা বতৰা হ'ব। ভৱিষ্যতৰ প্লেন কৰিব পাৰে, কিন্তু অলপ আৱেগিক হৈ ভুল নুবুজিব। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি থাকিব। সন্তানৰ শিক্ষা বা কৰ্মৰ বিষয়ে চিন্তা হ'ব বুলি কৈছে। ছিংগুলসকলৰ বাবে আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ জৰিয়তে ভাল সম্বন্ধ আহিব পাৰে। ধৰ্মীয় ঠাইত চিনাকি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ ক্ষেত্ৰত পৰিয়ালৰ লগত আজি ধৰ্মীয় কাম বা পূজা পাঠ হ'ব পাৰে কিছু লোকৰ। পিতৃ আৰু গুৰুৰ পৰা আশীৰ্বাদ পৰামৰ্শ পাব। তেওঁলোকৰ কথাই আজি আপোনালোকক লাভ কৰাব। সাৱধান হ'ব। ঘৰৰ কোনো গোপন কথা বেলেগক ক'ব নালাগে, প্ৰকাশ নকৰিব। ভাই ভনীৰ লগত মিলা প্ৰীতি ৰাখক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ এই সময়খিনিত অসুস্থতা, পেটৰ বিষ, যকৃতৰ কিছু সমস্যা, টেনচন থাকিব। খোৱা বোৱাৰ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখক। বাহিৰৰ খাদ্য এৰক। প্ৰতিদিনে য়োগা আৰু প্ৰাণায়াম কৰক। আজি পানী বেছিকৈ খাওক আৰু সময় টোপনি যাওক। গাড়ী চলাওঁতে সাৱধান হওক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ বুলি কৈছে। উচ্চ শিক্ষা, ৰিচাৰ্চ, PhD লোকৰ বাবে দিনটো শুভ। এই সময়খিনি শিক্ষকক সন্মান কৰক। পঢ়াত নতুন টেকনিক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব বুলি কৈছে। কিছু আপগ্ৰেড কৰিব লাগিব। শুভ সময় হৈছে পুৱা 9টাৰ পৰা 10:30 সময়খিনিত। অশুভ সময় হৈছে ৰাহুকাল, অৰ্থাৎ এই সময়খিনিত 4:30 পৰা 6টা বজাৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া কমলা। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ দিশ হৈছে উত্তৰ আৰু পূব দিশ।
আজি ভগৱান বিষ্ণু আৰু বৃহস্পতি পূজা দেওবাৰে বিশেষকৈ পুৱা হলুদ ফুল চনা দাইল আৰু গুৰ দি বৃহস্পতি পূজা কৰক বৃহস্পতি দেৱক ভাল হ'ব বুলি কৈছে ওম বিহং বৃহস্পতি নম 108 বাৰ জপ কৰিলে উপকৃত হ'ব আজি হালধীয়া বস্তু দান কৰক কিতাপ কলম চনা দাইল কাপোৰ গৰীব কোনো ছাত্ৰ ছাত্ৰীকো দান কৰিব পাৰে আজি পশু খাদ্য খোৱাক বুলি কৈছে পিতৃৰ আশীৰ্বাদ লওক আজি কৰ্মত জয় আৰ্থিক লাভৰ দিন কিন্তু স্বাস্থ্য আৰু গোপনীয়তাৰ প্ৰতি সাৱধান হওক ধৰ্মীয় কাম আৰু পিতৃৰ পৰামৰ্শ আজি আপোনালোকক আগুৱাই যাবলৈ সাহস দিব বুলি কৈছে যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মকৰ ৰাশি ওম নমঃ শিৱায় মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনিত আপোনালোকৰ বাবে শুভ ৰং হৈছে নীলা কলা ৰং আৰু শুভ আপোনালোকৰ সংখ্যা হৈছে আজি আপোনালোকৰ বাবে 8 আৰু 4 কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত অফিচত কামৰ চাপ বেছি থাকিব মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি চিনিয়ৰসকলে আপোনালোকৰ পৰা কিবা এটা আশা কৰিব কিন্তু আপোনালোকৰ নিয়মানুৱৰ্তিতা আপোনালোকক সফল কৰাব চৰকাৰী চাকৰিয়ালসকলৰ বাবে দিনটো শুভ ব্যৱসায়ত পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ত আজি আলোচনা হ'ব কিন্তু পাৰ্টনাৰৰ লগত মতানৈক্য হ'ব পাৰে কিছু লোকৰ অপ্ৰয়োজনীয় তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক বুলি কৈছে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব কনষ্ট্ৰাকশ্যন আইৰণ এগ্ৰিকালচাৰ গভৰ্ণমেণ্ট কণ্টেক্ট ব্যৱসায়ৰ বাবে দিনটো শুভ আজি কোনো নতুন কাম আৰম্ভ নকৰিব কাগজ পত্ৰ আইনী কামত বেছি সাৱধান হওক ধন টকা পইচাৰ ক্ষেত্ৰত ধনৰ যি অৱস্থা আপোনালোকৰ মধ্যম বুলি কৈছে ছেকেণ্ড ঘৰৰ শনিৰ বাবে ধন আহিব কিন্তু বহুত ধীৰে ধীৰে আয়ৰ উৎস বুলি কৈছে আপোনালোকৰ পুৰণা বাকী ধন ঘূৰাই পোৱাৰ যুগ মাটি সম্পত্তিৰ পৰা লাভ পোৱাৰ যুগ কিছু লোকৰ খৰচ হ'ব পৰিয়াল স্বাস্থ্য আৰু আইনী কামত খৰচ বাঢ়িব অপ্ৰয়োজনীয় খৰচ আপোনালোকে নিয়ন্ত্ৰণ কৰক বুলি কৈছে আজি সেভিং কৰক আৰু লোন কিস্তি সময়মতে ভৰক ইনভেষ্টমেণ্ট কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক প্ৰেমত বিশেষকৈ আজি পাৰ্টনাৰৰ লগত আজি সময় কটাব কিন্তু দায়িত্ব আৰু বিশেষকৈ কৰ্মৰ বাবে সময় কম পাব কথা বতৰাৰে ভুল বুজাবুজিবোৰ দূৰ কৰাৰ বাবে চেষ্টা কৰক বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত দায়িত্ব বুজাই দিয়ক বুলি কৈছে কিন্তু মৰম আৰু বিশ্বাস আপোনালোকে ৰাখিব লাগিব বুলি কৈছে পৰিয়ালৰ সিদ্ধান্ত লওঁতে একেলগে সকলোৰে পৰামৰ্শ মিলি পেলাই লওক বুলি কৈছে পৰামৰ্শ ল'ব ভাল হ'ব বিবাহৰ কথা বতৰা আলোচনা হ'ব পাৰে ছিংগলসকলৰ বাবে জ্যেষ্ঠ লোকৰ পৰামৰ্শই সহায় কৰিব পৰিয়ালত বিশেষকৈ দায়িত্ব বেছি থাকিব পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি মন দিয়ক ঘৰ সজোৱা মেৰামতি কাম কৰিব পাৰে ভাই ভনীৰ লগত সম্পত্তি বা টকা পইচাৰ বিষয়ত তৰ্ক নকৰিব শান্তিৰে সমাধান কৰক স্বাস্থ্যৰ ক্ষেত্ৰত কোৱা হৈছে যে আজি মকৰ ৰাশি লোকসকলৰ বাবে হাড়ৰ সমস্যা দাঁতৰ সমস্যা কঁকালৰ বিষ তেনেধৰণৰ কিছু সমস্যা দেখা দিব পাৰে উপায় হৈছে কেলছিয়ামযুক্ত আৰু প্ৰটিনযুক্ত খাদ্য খাওক প্ৰতিদিনে 30 মিনিট য়োগা কৰক খোজ কাঢ়ক ভাল হ'ব আজি বেছি কামৰ চাপ নল'ব সময়মতে জিৰণি লওক আৰু সময়মতে পানী খাওক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যম বুলি কৈছে পঢ়াত মনোযোগ দিব লাগিব ইঞ্জিনিয়াৰিং ল' এডমিনিষ্ট্ৰেশ্যন টেকনিকেল বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ভাল আজি কঠোৰ পৰিশ্ৰম আৰু ডিচিপ্লিনেৰে পঢ়িলে সফলতাৰ নিশ্চিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষকৈ শিক্ষকৰ নিৰ্দেশ মানি চলক আজি শুভ সময় হৈছে 10:30 পৰা 12টা বজাৰ সময়খিনি অশুভ সময় হৈছে 4:30 পৰা আবেলি 6টাৰ সময়খিনিত শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে আপোনালোকৰ বাবে 8 আৰু 4 শুভ দিশ হৈছে পশ্চিম আজি বিশেষ উপায় শনিদেৱৰ পূজা দেওবাৰে বিশেষকৈ ৰাতিপুৱা পুৱা কলা তিল কলা কাপোৰ আৰু সৰিয়হৰ তেল বিশেষকৈ আপোনালোকে শনি মন্দিৰত দান কৰক ভাল হ'ব হনুমানজীক সেৱা কৰক হনুমান চালিচা পাঠ কৰিলে শনিৰ প্ৰভাৱ কমিব আৰু কৰ্মত সফলতা দান কৰক কলা বস্ত্ৰ উৰহ দাইল জোতা কম্বল গৰীবক দান কৰক কুকুৰ আৰু বিশেষকৈ কাউৰীক কিছু খাদ্য খুৱাওক বুলি কৈছে ভাল হ'ব আজি কঠোৰ পৰিশ্ৰম আৰু দায়িত্ব পালনৰ দিন বুলি কৈছে ফল ধীৰে ধীৰে আহিব কিন্তু নিশ্চিতভাৱে আহিব সম্পৰ্কত ধৈৰ্য আৰু স্বাস্থ্যৰ প্ৰতি মন দিলে দিনটো আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব বুলি কৈছে দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এই সময়খিনিত আপোনালোকৰ বাৰ হৈছে দেওবাৰ ৰাশি অধিপতি হৈছে শনি আৰু শুভ ৰং হৈছে নীলা আৰু বেঙুনীয়া কুম্ভ ৰাশি লোকসকলৰ বাবে সামাজিক আৰু আপোনালোকৰ ক্ষেত্ৰত সন্মানৰ দিন আজি নতুন চিন্তা আৰু টেকন'লজিৰ জৰিয়তে লাভ হ'ব কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিয়াল লোকসকল আজি অফিচত কামৰ চাপ বাঢ়িব বুলি কৈছে কিন্তু টিমৰ লগত মিলি কাম কৰিলে ডাঙৰ সফলতা পাব বুলি কৈছে শত্ৰু পৰাজিত হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটো নতুন আইডিয়া অনলাইন ব্যৱসায় লাভ হ'ব বন্ধুৰ জৰিয়তে নতুন ক্লায়েণ্ট পাব পাৰে কিন্তু আজি কৰ্মচাৰীসকলৰ সৈতে মতানৈক্য নকৰিব ব্যৱসায়ৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত সোনকালে নল'ব কাগজ পত্ৰ দুবাৰ চেক কৰিব বুলি কৈছে ধন টকা পইচাৰ ক্ষেত্ৰত ধনৰ অৱস্থা ভাল থাকিব বন্ধু ছ'চিয়েল নেটৱৰ্ক আৰু গ্ৰুপৰ জৰিয়তে ধন লাভৰ যোগ আয়ৰ উৎস আপোনালোকৰ পুৰণা ইনভেষ্টমেণ্ট কমিশ্যন বোনাছ বা নতুন প্ৰজেক্টৰ পৰা ধন আহিব পাৰে বুলি কৈছে খৰচো আছে কিন্তু আজি বন্ধু আৰু সামাজিক কামত খৰচ হ'ব আপোনালোকৰ বিশেষকৈ টেকন'লজি কামত খৰচ হ'ব পাৰে গেজেট কিনাত খৰচ হ'ব পাৰে আজি ছেভিং কৰিব পাৰিব কিন্তু
কাৰোবাক টকা পইচা বেছিকৈ ধাৰলৈ নিদিব, মনত ৰাখিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে আজি প্ৰেমত পাৰ্টনাৰৰ লগত আজি বন্ধুৰ দৰে সম্পৰ্ক ভাল হ'ব, একেলগে নতুন কিবা এটা শিকিব পাৰিব, ছ'চিয়েল মিডিয়াত কাম কৰিব পাৰে, কিন্তু বেছি স্বাধীনতা বিচাৰিলে ভুল বুজাবুজি হ'ব পাৰে প্ৰেমত, গতিকে সাৱধান হ'ব। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি থাকিব, কিন্তু দুয়োৰে নিজৰ কামত ব্যস্ত থাকিব, সময় উলিয়াই কথা পাতক। আজি ছিংগুলসকলৰ বাবে কোনো গ্ৰুপ বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে নতুন লগৰ লগত চিনাকি হোৱাৰ সম্ভাৱনা আছে। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। আজি বন্ধু আৰু ছ'চিয়েল চাৰ্কলৰ লগত সময় কটাব, তেওঁলোকৰ পৰা ভাল সহায় আৰু খবৰ পাব পাৰে। ভাই ভনীৰ পৰা সহায় পাব, সাৱধান হ'ব লাগিব। পৰিয়ালৰ লগত বেছি তৰ্ক নকৰিব, সকলোৰে মতক আপোনালোকে অৰ্থাৎ কথা বতৰাক সন্মান কৰক বুলি কৈছে, সন্মান দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰি বিষ, ৰক্ত সঞ্চালনৰ সমস্যা, টেনচনৰ বাবে অনিদ্ৰাৰ সমস্যা থাকিব, গতিকে উপায় হৈছে প্ৰতিদিনে এক্সাৰচাইজ, খোজ কাঢ়ক, পানী বেছিকৈ খাওক, মোবাইল আৰু কম্পিউটাৰৰ পৰা বিৰতি থাকক বুলি কৈছে, বেছিকৈ নাচাব। মানসিক শান্তিৰ বাবে মেডিটেশ্যন কৰিলে কুম্ভ ৰাশি জাতক জাতিকাসকলে অনুকূল ফলাফল পাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ভাল। ৰিচাৰ্চ, কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। গ্ৰুপ ষ্টাডি আৰু অনলাইন কোৰ্চৰ জৰিয়তে নতুন কথা শিকিব পাৰিব। আজি নতুন স্কিল শিকক, নতুন কথা বতৰাবোৰ শিকক, শিক্ষকৰ পৰা গাইডেঞ্চ লওক, ভাল হ'ব। শুভ সময় হৈছে 11:30 পৰা 1 বজাৰ সময়খিনি, আৰু অশুভ সময় হৈছে আবেলি 4:30 পৰা 6 বজাৰ সময়খিনি, ৰাহুকাল সময়। শুভ ৰং হৈছে নীলা, বগা ৰং, আৰু শুভ সংখ্যা হ'ব 8 আৰু 11। শুভ দিশ হৈছে পশ্চিম। আজি শনিদেৱ আৰু হনুমানজীক পূজা কৰক। দান কৰিব পাৰে ক'লা বস্তু, কম্বল, জোতা দান কৰক বুলি কৈছে। উপায় হৈছে কুকুৰ আৰু কাউৰীক আপোনালোকে কিছু খাদ্য খুৱাওক। গৰীব কোনো ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰিলে উপকৃত হ'ব, ভাল হ'ব। কৰ্মত জয়, বন্ধুৰ পৰা সহায় আৰু আৰ্থিক লাভৰ দিন, কিন্তু স্বাস্থ্য আৰু বিশেষকৈ সিদ্ধান্ত লওঁতে সাৱধান হওক। নতুন চিন্তাৰে কাম কৰিলে আপোনালোকে নিশ্চয়কৈ আগন্তুক আহি থকা দিনত আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে মীন ৰাশি। ওম নমঃ শিৱায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্তমান সময়ত ধৈৰ্য্য সংযমৰ দিন বুলি কৈছে। শুভ আপোনালোকৰ ৰং হৈছে হালধীয়া, গোলপীয়া ৰং। ৰাশিৰ অধিপতি হৈছে বৃহস্পতি। শুভ অৰ্থাৎ আপোনালোকৰ বাৰ হৈছে আজি দেওবাৰ। আজি শুভ বুলি কওঁতে আপোনালোকৰ ৰংটো হালধীয়া ৰংটোক বিশেষকৈ বেছিকৈ ব্যৱহাৰ কৰিব পাৰে, ভাল হ'ব। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আজি অফিচত কামৰ গতি ধীৰ আপোনালোকৰ থাকিব, কিন্তু আজি আপোনালোকৰ সৃষ্টিশীল আইডিয়াৰ ওপৰত বিষয়াসকলে প্ৰশংসা কৰিব। আৰ্ট, মিউজিক, বিশেষকৈ টিচিং, হেলিং আপোনালোকৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। ব্যৱসায়ৰ ক্ষেত্ৰত আজি লাভ মধ্যম, কিন্তু ক্লায়েণ্ট অনলাইনৰ ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে, কিন্তু টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে। সাৱধান হ'ব লাগিব। আজি কোনো ডাঙৰ সিদ্ধান্ত বা ইনভেষ্ট নকৰিব, সহকৰ্মীৰ লগত গোপন কথা শ্বেয়াৰ নকৰিব। কৰ্ম বা ব্যৱসায়ৰ ক্ষেত্ৰত ধ্যান ৰাখিব। ধন টকা পইচাৰ ক্ষেত্ৰত ধনৰ অৱস্থা উঠা নমা থাকিব, আয় আহিব আৰু টকা পইচা ইনকাম হ'ব, কিন্তু লগে লগে খৰচো হোৱাৰ সম্ভাৱনা আছে। আয়ৰ উৎসৱ হ'ব। 5th হাউচৰ চন্দ্ৰৰ বাবে বিশেষকৈ শ্বেয়াৰ, লটাৰী, কমিশ্যন, সৃষ্টিশীল কামৰ পৰা ধন আহিব পাৰে, খৰচ হ'ব পাৰে বুলি কৈছে। চিকিৎসা নামত খৰচ হ'ব পাৰে। দান ধৰ্ম আৰু বিলাসী বস্তু কিনিলে আপোনালোকৰ খৰচ হ'ব পাৰে। টিপছ হৈছে, কিছু পৰামৰ্শ হৈছে, আজি বাজেট বনাই খৰচ কৰক, লোন লোৱাৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে প্ৰেমত পাৰ্টনাৰৰ লগত আজি ৰোমাঞ্চ, মৰম বাঢ়িব। সৃষ্টিশীল কাম বা আৰ্টৰ জৰিয়তে সম্পৰ্ক ভাল হ'ব, কিন্তু বাস্তৱৰ পৰা আঁতৰি নাযাব। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি ভাল থাকিব। সন্তানৰ বাবে আপোনালোকে গৌৰৱ অনুভৱ কৰিব। সন্তানৰ পৰা ভাল আপোনালোকে ইতিবাচক কিছু খবৰ পাব পাৰে। ছিংগুলসকলৰ বাবে এই সময়খিনি আজি কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত ভাল লগৰ লগত চিনাকি হ'ব পাৰে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত শান্তি আৰু সুখৰ পৰিৱেশ থাকিব। মাতৃ স্বাস্থ্য ভাল হ'ব। ঘৰ সজোৱা, নতুন বস্তু কিনা বা পূজা পাঠৰ আয়োজন হ'ব পাৰে বুলি কৈছে। একে সময়তে পৰিয়ালৰ কোনো সদস্যৰ গোপন কথা বাহিৰত নক'ব। জ্যেষ্ঠ লোকৰ পৰামৰ্শ আজি মানি চলক বুলি কৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলে ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভৰি বিষ, অনিদ্ৰা, পেটৰ বিষ, চকুৰ সমস্যা, মানসিক অস্থিৰতা হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো নিশ্চয়কৈ মীন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। উপায় হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত পুৱা ধ্যান কৰক, প্ৰাণায়াম কৰক, পাতল খাদ্য খাওক আৰু পানী বেছিকৈ খালে উপকৃত হ'ব বুলি কৈছে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। আজি বেছি চিন্তা নকৰিব। 8 ঘণ্টা টোপনিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত 8 ঘণ্টা নিয়মীয়াকৈ আপোনালোকে টোপনি যাওক বুলি কৈছে। টোপনিৰ ওপৰত গুৰুত্ব দিয়ক, নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ভাল। পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব, সৃষ্টিশীলতা বাঢ়িব। আৰ্ট, মিউজিক আপোনালোকৰ ৰিচাৰ্চৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ বুলি কৈছে। আজি নতুন বিষয় শিকক, নতুন কথাবোৰ শিকক। শিক্ষক আৰু গুৰুৰ আশীৰ্বাদ লওক বুলি কৈছে। নজনা কামবোৰ আপোনালোকে জানিবৰ বাবে চেষ্টা কৰক, নজনা টপিকবোৰ জানিবলৈ চেষ্টা কৰক। চিলেবাছ কমপ্লিট কৰাৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। মানুহৰ কথা শুনি পেলাই বা লগ সংগৰ কথা শুনি পেলাই যিকোনো অনৈতিক কামত লিপ্ত নহ'ব। শুভ সময় হৈছে 9:30 পৰা 11 বজাৰ সময়খিনি ৰাতিপুৱা। অশুভ সময় হৈছে আবেলি 4:30 পৰা 6 বজাৰ সময়খিনিত। শুভ ৰং হৈছে আপোনালোকৰ হালধীয়া, বগা, আৰু শুভ সংখ্যা আছে 3 আৰু 7। শুভ দিশ হৈছে পূব আৰু উত্তৰ। আজি বিশেষ উপায় হৈছে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক পূজা কৰক বুলি কৈছে। অনুকূল ফলাফল দেখিব। আজি হালধীয়া বস্তু দান কৰক, কিতাপ, চনা দাইল, কাপোৰ, খাদ্য দান কৰক বুলি কৈছে। আজি পিতৃ আৰু গুৰু আশীৰ্বাদ লওক বুলি কৈছে, ভাল হ'ব।
সৃষ্টিশীলতা পৰিয়ালৰ সুযোগ আৰু আধ্যাত্মিকতাৰ দিন কিন্তু খৰচ আৰু স্বাস্থ্যৰ প্ৰতি সাৱধান হওক দান ধৰ্ম কৰিলে আপোনালোকৰ সকলো বাধাবোৰ দূৰ হ'ব বুলি কৈছে মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ যদিহে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আজি মীন ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব দিনটো শুভ হওক জয় মা লক্ষ্মী ওম নমঃ শিৱায়